তো আজি আমি এটা প্ৰগ্ৰেম বনাম বাছ ট্ৰান্সপৰ্টেশ্যনৰ ওপৰত। তো প্ৰগ্ৰেমটো এনেধৰণৰ হ'ব যে এটা এজেঞ্চি থাকিব যিয়ে বাছ ট্ৰান্সপৰ্টেশ্যনৰ কাম কৰে। চ' তেওঁলোকে নিজৰ নিজৰ বাছবোৰ ষ্টেচনত থাকিব আৰু ষ্টেচনৰ পৰা পেচেঞ্জাৰবোৰ বিভিন্ন জেগালৈ নিব। চ' যিটো বাছ ট্ৰান্সপৰ্টেশ্যনৰ কাম হয়। তো ইয়াত এনেকুৱা হ'ব প্ৰগ্ৰেমটো যে এটা ষ্টেচনত যেনিবা নাম্বাৰ অফ মানে বহুত মানুহ যিবোৰ মানে যাত্ৰী থাকিব চ' বহুত সংখ্যক যাত্ৰী থাকিব, পেচেঞ্জাৰ্ছ থাকিব। চ' প্ৰগ্ৰেমটো এনেকুৱা হ'ব যে এটা ষ্টেচনত বহুত সংখ্যক পেচেঞ্জাৰ্ছ আছে। তো পেচেঞ্জাৰ্ছখিনি সেই জেগাটোৰ পৰা এটা আন ঠাইলৈ ট্ৰান্সপৰ্ট কৰিবলৈ কেইখন বাছ লাগিব সেইটো কৈ দিব, আৰু বাছকেইখনৰো লাষ্টৰ কোনোবা এখন বাছত যদি চিট খালী ৰৈ যায় সেইটো কৈ দিব। মানে এনেকুৱা ধৰণৰ হ'ব, সেই যিটো এজেঞ্চিয়ে বাছৰ ট্ৰান্সপৰ্টেশ্যনৰ কাম কৰিব তাৰ বাছবিলাক এনেধৰণে ছেইম বাছ হ'ব। চ' 50 পেচেঞ্জাৰ্ছ এবাৰত নিব পৰা হ'ব সেই বাছখনে। যিমানবোৰ তাৰ বাছ থাকিব এবাৰত সি 50 পেচেঞ্জাৰ্ছ নিব পাৰে বাছখনে। চ' এতিয়া যেনিবা ধৰি লওঁ এটা ষ্টেচনত 100টা পেচেঞ্জাৰ্ছ ৰৈ আছে। তো 100টা পেচেঞ্জাৰ্ছ ট্ৰান্সপৰ্ট কৰিবলৈ সেই এজেঞ্চিটোৱে কেইখন বাছ দিব লাগিব? তো অবভিয়াছলি দুখন দিব লাগিব বাছ, কাৰণ এখন বাছত যদি 50 ধৰে 100 পেচেঞ্জাৰ্ছ থাকিলে তো দুখন লাগিব। চ' তেনেকুৱা হ'ব। যদি এতিয়া যেনিবা পেচেঞ্জাৰ্ছ এনেকুৱা ধৰণৰ আছে, 104টা পেচেঞ্জাৰ্ছ এটা ষ্টেচনত আছে। তো বাছ কেইখন লাগিব? দুখন লাগিব 100টা পেচেঞ্জাৰ্ছ নিবলৈ, কাৰণ এখনে 50 নিব পাৰে, আৰু 4টা বাকী থাকি যাব। সেই 4টা নিবলৈ আৰু এখন বাছ লাগিব। কিন্তু সেই লাষ্টৰ বাছখনত কেইটামান চিট খালী ৰৈ যাব, কাৰণ এখন বাছে যদি 50 পেচেঞ্জাৰ্ছ নিব পাৰে কেপাচিটি থাকে, তো 4টা নিলে তাৰ 46টা চিট মানে খালী থাকিব। তো সেই প্ৰগ্ৰেমটোৱে সেইখিনিও কৈ দিব। চ' আমি কি কৰিম, প্ৰগ্ৰেমটো এনেকুৱা ধৰণৰ হ'ব, আমি কিমান পেচেঞ্জাৰ্ছ আছে সেই নাম্বাৰটো আমি প্ৰগ্ৰেমটোক দি দিম, আৰু সেই নাম্বাৰটো হিচাপত সি 50 পেচেঞ্জাৰ্ছক কেইখন বাছ লাগিব সেই নাম্বাৰ অফ পেচেঞ্জাৰ্ছ ট্ৰান্সপৰ্ট কৰোঁতে, আৰু যদি কেইটামান পেচেঞ্জাৰ্ছ কম থাকি যায় তো লাষ্টৰ বাছখনত কেইটা চিট খালী থাকিব সেইটো সি কৈ দিব। চ' এতিয়া আমি প্ৰগ্ৰেমটো বনাম। তো ষ্টাৰ্ট কৰোঁ প্ৰগ্ৰেমটো বনোৱা। চ' প্ৰথম আমি ষ্টাৰ্টিং কৰিম ইণ্টিজাৰ কেইটামান ডাটা টাইপ দি পেলাই। চ' আমি পেচেঞ্জাৰ্ছৰ নাম্বাৰ ইনপুট ল'ম ইউজাৰৰ পৰা। তো পেচেঞ্জাৰ্ছৰ কাৰণে এটা লিখিব লাগিব। চ' এটা ডেটা টাইপ আমি পেচেঞ্জাৰ্ছৰ কাৰণে ল'ম। অবভিয়াছলি কথা নাম্বাৰছ ল'ম, কাৰণ নাম্বাৰ অফ পেচেঞ্জাৰ্ছ ল'ম, তো ইণ্টিজাৰ ভেলু থাকিব। তাৰপিছতে এমটি চিট আমি দেখাব লাগিব, প্ৰগ্ৰেমটোৱে আউটপুট দিব। তো এমটি চিটৰ কাম আহিব। তো এমটি এমটি চিটছ মই এটা ডেটা টাইপ লৈ লৈছোঁ, যিটো পিছত কামত আহিব। তাৰপিছতে আৰু এটা বস্তু আমাৰ প্ৰগ্ৰেমটোৱে আউটপুট দিব, নাম্বাৰ অফ বাছ, মানে এবাৰ পেচেঞ্জাৰ্ছবোৰ নিবলৈ কেইখন বাছ লাগিব। চ' নাম্বাৰ অফ বাছ থাকিব। তো নাম্বাৰ অফ বাছ এটা ডেটা টাইপ দি লৈছোঁ। আৰু আমি ইয়াত আৰু এটা বস্তু দিম ডিভিজিবল বুলি, কাৰণ ডিভিজিবল কিয় দিম বস্তুটো প্ৰগ্ৰেমটো আমি বনালে গম পাম। চ' এতিয়া মই বাছ এই ডেটা টাইপটো দি থৈছোঁ, কেতিয়া ইউজ হ'ব মই তেতিয়া কৈ দিম। আৰু এটা বস্তু আমি এতিয়া ডেটা টাইপ ল'ম, এটা কেৰেক্টাৰ ভেলু ল'ম। এই বস্তুটো এটা কাৰণ হ'ব। চ' এই প্ৰগ্ৰেমটো বনোৱাৰ লজিক কিছুমান থাকিব। চ' এতিয়া আমি প্ৰগ্ৰেমটো কেনেকুৱা ধৰণৰ হ'ব, যদি আমি এখন বাছে যদি 50 পেচেঞ্জাৰ্ছ ট্ৰান্সপৰ্ট কৰিব পৰা তাৰ কেপাচিটি থাকে, তো বাছখনৰ 100 পেচেঞ্জাৰ্ছ নিবলৈ দুখন বাছ লাগিব। তো এইটো আমি কেনেকৈ কৈছোঁ? চ' যিমানটা পেচেঞ্জাৰ্ছ আছে, ধৰি লোৱা আমাৰ তাত 100 পেচেঞ্জাৰ্ছ এটা ষ্টেচনত আছে, তো 50য়ে 100ক ডিভাইড কৰিলে দুবাৰ যাব। চ' 2 আহিব, তো দুবাৰ যাব, সেইকাৰণে দুখন বাছ লাগিব। চ' ডিভিজিবল নাম্বাৰ মানে ইয়াৰ পৰা এইটোৱে বুজিলোঁ যে যিমান পেচেঞ্জাৰ্ছ থাকিব সিমানক এখন বাছৰ পেচেঞ্জাৰ্ছ নিব পৰা কেপাচিটি যিমান থাকিব সিমানে ডিভাইড কৰি দিলে যিটো নাম্বাৰ ওলাব সিমানখন বাছ লাগিব। যদি এতিয়া 104টা পেচেঞ্জাৰ্ছ থাকে, তো 104টা পেচেঞ্জাৰ্ছ যদি নিবলৈ হয় 2য়ে তো 100ক ডিভাইড গুচি যাব, আৰু 4টা থাকি যাব। চ' আৰু 4টা বাকী থাকি যাব, যিটো আমাৰ ৰিমাইণ্ডাৰ আহিব। তো সেই ৰিমাইণ্ডাৰ এটা হৰণ আমি এটা ডিভিজিবল কৰিলে তাৰ যিটো ৰিমাইণ্ডাৰ আহিব এই ডিভিজিবল ডিভাইডটোৰ পৰা, সেই ৰিমাইণ্ডাৰটোৱে হ'ব লাষ্ট বাছখনৰ পেচেঞ্জাৰ্ছ। তো লাষ্ট বাছখনৰ পেচেঞ্জাৰ যদি সেই ৰিমাইণ্ডাৰটো হয়, সেই ৰিমাইণ্ডাৰটো 50ৰ পৰা যদি সেই ৰিমাইণ্ডাৰটো মাইনাছ কৰি দিওঁ, তো লাষ্ট বাছখনত কেইটা চিট খালী থাকিব আমি সেইটো গম পাই যাম। চ' এনেকুৱা ধৰণৰ হ'ব। চ' এতিয়া যেনিবা আমি ধৰি লৈছোঁ আমাৰ তাত লাষ্ট পেচেঞ্জাৰ 104টা পেচেঞ্জাৰ্ছ আছে। চ' তাক যদি মই 50য়ে ডিভাইড কৰোঁ, অবভিয়াছলি একদম পূৰা ইণ্টিজাৰ সংখ্যা যিটো দশমিক নাযাওঁতে 2 আহিব। চ' দশমিক 2 আহোঁতে আমাৰ কিমান থাকি যাব, দুখন বাছ আহিলে 100ত গুচি যাব, আৰু 4টা পেচেঞ্জাৰ্ছ খালী, আৰু বাকী 4টা পেচেঞ্জাৰ্ছ সি ৰৈ যাব। এতিয়া ডেচিমেল ইউজ কৰিলে ডিভাইডটো আৰু কৰি গৈ থাকিব, কিন্তু ডেচিমেলটো এই প্ৰগ্ৰেমটোত ইউজ কৰি লাভ নাই, কাৰণ আমি এতিয়া ডেচিমেলত গৈ প্ৰগ্ৰেমটো লাভ নাই, আমি বাছ কেইখন লাগে উলিয়াই আছোঁ। চ' আমি ডেচিমেলত গৈ লাভ নাই ন। ডেচিমেলত গ'লে কি হ'ব, মানে কি বাছখন আধাতে ভাঙিটো নলওঁ ন।
সো এখন এখন বাসে থাকিব প্ৰতিটো প্যাসেঞ্জাৰ্স নিবলে এতিয়া আমাৰ ইণ্ডিয়াৰ কথা বেলেগ যে এখন বাসে যদি 50 প্যাসেঞ্জাৰ্স নিব পা ক্যাপাসিটি থাকে তেনে 60 70 ভৰাই দিব তো হেতু বেলেগ কথা কিন্তু এজ এ হোল চাব গলে 4টা প্যাসেঞ্জাৰ্স বাকি থাকি যাব সো হে 4টা প্যাসেঞ্জাৰ্স নিবলে আমি আৰু এখন বাস লগাম তো হেখন হ'ব 3খন বাস তো 104টা প্যাসেঞ্জাৰ্স নিবলে আমাৰ 3খন বাস লাগিব যত দুখন বাস ফুল থাকিব আৰু এখনত সিট খালি থাকি যাব হেখনত কেনেকৈ খালি থাকিব লাষ্টত 4টা প্যাসেঞ্জাৰ্স যে নিবলে থাকিব হে 50 ৰ পৰা যদি আমি হে 4 টু মাইনাস কৰি দিও তেতে 46 থাকিব তো হে লাষ্ট 4টা প্যাসেঞ্জাৰ লাষ্ট বাসখনত হোৱাৰ পিছতো সিট 46টা সিটস খালি থাকি যাব তো এতিয়া এটা কথা আহিছে আৰু ৰিমাইন্ডাৰ আহি গলে আমাৰ খেলিমেলি আহিব প্ৰগ্ৰামটোৰ ৰিমাইন্ডাৰ আহিব নোৱাৰিব কিন্তু এই যেনেকুৱা টাইপৰ যদি আমি ডিভাইড কৰো এতিয়া 104 যদি আমি ডিভাইড কৰিব যাই ৰিমাইন্ডাৰ আনিবগে ৰিমাইন্ডাৰ আৰু ডেসিমেলতো গুছি যাব যেটো যিমান বাৰ যোৱা সংখ্যাটো ডেসিমেলতো যাব সো এটো বস্তু আমাৰ কামত নাই তো সেই কাৰণে আমি প্ৰথমে এটা ইউজাৰক এটা বস্তু খদিম যে টোটাল প্যাসেঞ্জাৰ্স যিমান ষ্টেচনটোত আছে 50 কে বেছি আছে নে কম আছে যদি 50 কে বেছি আছে তেন্তে হে ডিভাইডৰ কামটো কৰিব যদি 50 কে কম কাস্টমাৰ মানে প্যাসেঞ্জাৰ্স যদি আছে তো এই ডিভাইডটো কৰা কাম নাই অবিয়াসলি এখন বাস লাগিব সো 50 কে যদি কম প্যাসেঞ্জাৰ্স যদি এটা ষ্টেচনৰ ৰৈ আছে যেনিবা 10টা প্যাসেঞ্জাৰ্সে আজি আছে তো 10টা প্যাসেঞ্জাৰ্স নিবলে অবিয়াসলি এখন বাস লাগিব আৰু কেটামান সিট খালি যাব এটো অবিয়াস কথা কাৰণ 50 কে বেছি হলে দুখন বাস লাগিব 50 কে কম হলে তো অবিয়াস কথা এখন বাস লাগিব কিন্তু তাত সিট খালি থাকি যাব তো সিট 40টা সিটস খালি থাকি যাব তো আমি সেই বস্তুটো খুদিম যদি 50 কে প্যাসেঞ্জাৰ্স কম থাকে তেন্তে আমি হেতু নকৰো জাস্ট 50 ৰ পৰা সেই নাম্বাৰটো মাইনাস কৰি দিম যিমানটা সিট খালি থাকে হেতু দেখাই দিম আৰু বাস এখনে লাগিব অবিয়াস কথা যদিহে 50 কে ওপৰ যায় তেতিয়াহে আমি ডিভিজিভ মানে ডিভাইডৰ কামটো কৰিম সো তাৰ কাৰণে আমি প্ৰথমে ইউজাৰক এটা বস্তু খুদিম যে নাম্বাৰটো প্যাসেঞ্জাৰ্সৰ নাম্বাৰটো 50 কে লেস নে গ্ৰেটাৰ তো তাৰ কাৰণে আমি এটা ইফ এলস লগাম সো ইফ এলস টো কাৰণে আমি এটা ক্যাৰেক্টাৰ ভ্যালু দিম তো সেই কাৰণে এই ক্যাৰেক্টাৰ ভ্যালুটো মই ইউজ কৰিম as দিলো সেটো নামটো যিকোনো দিব পাম ইমান কথা নাই সো আমি এটা প্ৰগ্ৰামটো স্টাৰ্ট কৰিম প্ৰথম আমি হেতু প্ৰথম কি খুদিম যে cout কি খুদিম যে টোটাল প্যাসেঞ্জাৰ্স are less than 50 or greater than 50 যদি less than 50 হয় তেতিয়া হলে আমি 50 পৰা মাইনাস কৰিম তো হেতু প্ৰগ্ৰামত যাবলৈ আমি এটা কি দিম কিটো টিপা লগে লগে কি হেতু প্ৰগ্ৰামত গুছি যাব আৰু যদি 50 কে বেছি হয় তাৰ কাৰণে আমি এটা এক্সট্ৰা কি দিম যিটো টিপা লগে লগে তালে গুছি যাব সো হেতু বস্তু আমি লিখিম সো এনেকে লিখিম total passengers are less than 50 then press আমি এটা নাম্বাৰ দি দিম এটা কি নাম্বাৰ দিম যেটো প্ৰেছ কৰাৰ লগে লগে হি সেই প্ৰগ্ৰামটোত গুছি যাব সো y যদি প্যাসেঞ্জাৰ yes হ'ব যদি টোটাল প্যাসেঞ্জাৰ্স are less than 50 তেনে yes টাইপ কৰিম yes ও y টো দিম আমি সো y or total passengers greater than 50 হলে আমি এটা বেলেগত নিম সো greater than 50 then press n no আহিব সো no আহিব যদি greater than 50 হয় তো এটো n আহিব সো n হেতু দি দিছো সো এতিয়া আমি কি কম ইউজাৰৰ পৰা ডেটাটো ইনপুট লম তো আমি নেক্সট লাইনত যাম অবিয়াস কথা তো আমি নেক্সট লাইনত যাবলৈ এটা এন্ডেল লগাম ওকে এন্ডেল এতিয়া আমি ইউজাৰৰ পৰা সেই নাম্বাৰটো লম যে প্যাসেঞ্জাৰ্সৰ নাম্বাৰটো লেস দেন 50 হ'ব মানে হেতু নাম্বাৰটো নল যে সেই ভ্যালুটো লম যিটোৰ দ্বাৰা আমাৰ কাম হ'ব যদি yes হয় y টো টিপিম যদি no হয় n টো টিপিম যদি মানে প্যাসেঞ্জাৰ্সটো লেস দেন হয় এটা cin আমি ইউজাৰক ইনপুট দিওতে y দিম আৰু যদি নহয় n ইনপুট কৰিম তো তাৰ কাৰণে আমি এতিয়া সেই ক্যাৰেক্টাৰ ভ্যালু যেটো আমি ডিফাইন কৰিছিলো as বুলি হেতু আমি দিম as দেন আমি এটা cout এন্ডেল লগাম সো নেক্সট লাইনত যাব লাগিব সো নহবে এটা লাইনতে আহিলে প্ৰগ্ৰামটো দেখাত বহুত মেসি হৈ যাব তো এতিয়া আমি এই কামটো কৰিবলৈ যেটোত যে আমি ডিফাইন কৰিম যে প্যাসেঞ্জাৰ লেস দেন 50 হলে যেটো প্ৰগ্ৰাম ৰান হ'ব আৰু গ্ৰেটাৰ দেন 50 হলে যেটো প্ৰগ্ৰাম ৰান হ'ব তো তাৰ কাৰণে আমি কিছুমান কন্ডিশন দিম কন্ডিশনটোৰ দ্বাৰা হেতু আমি কি ফ্ৰেম কৰিম সো আমি এটা ইফ লগাম ইফ এলস দি আমি কন্ডিশন দিও প্ৰায়ভাগ সৰুখুৰা কন্ডিশনবোৰ আমি ইফ দি দিব পাৰো সো ইফ যেটো আমি ডেটা ইনপুট দিম হেতু যদি y ইকুৱেল হয় ইকুৱেল টু y হয় সো আমি যদি লিখাই আছে টোটাল প্যাসেঞ্জাৰ্স are less than 50 হলে y আহিব আৰু গ্ৰেটাৰ দেন হলে n টিপিম সো less than 50 যদি y হয় yes হয়
তেন্তে সি কি প্ৰগ্ৰাম ৰাউন কৰিব সি আউট কি দেখাব সি আউট ইণ্টাৰ দ্য টোটেল পেচেঞ্জাৰ এতিয়া আমি ইউজাৰৰ পৰা কিমান লেছ দেন 50 হলে কিমানটা পেচেঞ্জাৰ 20টা 30টা এনেকুৱা থাকিব সো আমি সেইটো লম এতিয়া যে কিমানটা পেচেঞ্জাৰ্ছ থাকিব ইণ্টাৰ টোটেল পেচেঞ্জাৰ্ছ নাম্বাৰ কিমানটা আছে এটা হেতু আমি প্ৰগ্ৰামটোত ইনপুট লম ইণ্টাৰ টোটেল পেচেঞ্জাৰ্ছ নাম্বাৰ তো আমি আকৌ নেক্সট লাইনত যাম সো সব যাতে এটা লাইনতে না হওক এন্ডেল এতিয়া আমি পেচেঞ্জাৰ্ছ কিমান আছে হেতু আমি ইনপুট লম ইউজাৰৰ পৰা আৰু এটো পেচেঞ্জাৰ্ছ আমি সদায় লেছ দেন 50 থাকিব কাৰণ এই প্ৰগ্ৰামটো আমি লেছ দেন 50 কাৰণে বনাইছো তো এতিয়া আমি পেচেঞ্জাৰ নাম্বাৰ ইনপুট লম যেটো আমি ডেটা টাইপ প্ৰথমতে দি থৈছো ইন্টিজাৰ পেচেঞ্জাৰ বুলি এটা দিয়ে আছিল PASSG তো আমি এটা হেতু ইনপুট লম এটো ইউজাৰৰ পৰা লম যেটো হে প্ৰগ্ৰামটো কাম কৰিব সো এতিয়া আমি এটা কি কৰিম obviously কথা এতিয়া লেছ দেন যদি 50 হয় পেসেঞ্জাৰছৰ নাম্বাৰটো হেখন এখন বাসে লাগিব কাৰণ লেছ দেন 50 হলে এখন বাসে 50 পেসেঞ্জাৰছ ক্যাৰি কৰিব পাৰে তো লেছ দেন 50 হলে obviously এখন বাস লাগিব তো এতিয়া আমি এটা সি আউট দিম মানে এটা লাইন প্ৰিন্ট কৰাম যে অল পেসেঞ্জাৰ ট্ৰান্সপোৰ্ট ইন ওয়ান বাস তা পিছৰহে আমি কন্ডিশন দিম যে কেটা সিট খালি থাকিব প্ৰথমে এই বস্তুটো এবাৰ লিখি দেখাই দিম passengers are TRNS transport in one bus কাৰণ এখন বাসতে হি ট্ৰান্সপোৰ্ট কৰিব in one bus তেতিয়া আমি এতিয়া নেক্সট লাইনত যাম হেই হৈ গল ওকে নেক্সট লাইন এতিয়া আমি কি কৰিম টোটাল পেসেঞ্জাৰ্ছ এমটি ইমানটা এখন বাসত যাব এমটি সিট কেটা থাকিব তো empty seat to likhim যে empty seats are so empty কিমানটা সিট থাকে প্ৰথমে লিখি দিম empty seats ইমান থাকি যাব তো মাইনাস কৰি নিম তাপা হেতু আমি কন্ডিশন দিম প্ৰগ্ৰামটো তো empty seats SEATH seats in the bus is in the bus is এতিয়া আমি কি কৰিম কন্ডিশনটো দিম যে জি2 কন্ডিশন কৰি পেলাই হি এমটি সিটস কে বাসখনত কিটা থাকিব উলিয়াব তো আমি নেক্সট লাইনত যাম তো আকৌ এটা এন্ডেল তাৰছত নেক্সট লাইনত আমি এটা কি কৰিম 50 ৰ পৰা হে পেসেঞ্জাৰ্ছ নাম্বাৰটো মাইনাস কৰি দিম আৰু এই বস্তুটো লিখোতে এটা সদায় মনত ৰাখিব লাগিব যে 50 ফাৰ্স্ট থাকিব কাৰণ নাম্বাৰটো 50 পেসেঞ্জাৰ্ছতকে লেছ দেন আছে যদি 50 তকে কম থকা নম্বৰ এটা 50 ৰ আগত দি যদি মই 50 ৰ আগত মাইনাস দিও যেটো ভ্যালু আহিবটো নেগেটিভ আহিব আৰু এটোটো নেগেটিভ ভ্যালু নাহে না এটো ভুল হ'ব সো এটো মাইনাস কৰাই ভুল হৈ যাব সাবট্ৰেকশনই ভুল হৈ যাব সো সেই কাৰণে 50 আগত দি এটো জেনাৰেল ম্যাথমেটিক্স এটো সবে বুজি পাই যাব ইমান কথা নাই তো প্যাসেঞ্জাৰ্ছ 50 ৰ পৰা হে প্যাসেঞ্জাৰ নাম্বাৰটো মাইনাস কৰি দিব যেটো ওলাব হেতুৱে হ'ব প্যাসেঞ্জাৰ্ছ নাম্বাৰ সো তাইছতে আমি নেক্সট ইটো ইফত যাবলৈ আমি এটা এন্ডেল লগাই দিম সো আমাৰ ইয়াৰ কাম হৈ গল যদি এটা লেছ দেন 50 হয় প্যাসেঞ্জাৰ্ছৰ নাম্বাৰ তেতিয়া আমি y2 টিপিম তেতিয়া হি ইয়ালৈ আহি পেলাই হে 50 প্যাসেঞ্জাৰ্ছৰ নাম্বাৰ আমি প্যাসেঞ্জাৰ নাম্বাৰ ইনপুট কৰিম কন্ডিশন চেক কৰিব আৰু আউটপুট দিব সো এটো প্ৰগ্ৰামটো এবাৰ ৰান কৰি চাও কি আহে so I said total passengers are less than 50 then press y or total passengers greater than 50 press n তো এতিয়া মই মানে less than 50 কাৰণে প্ৰগ্ৰামটো বনাইছো সো y দিয়া ইনপুট কৰিম obvious কথা y ইনপুট দিম ইন্টাৰ তো ইন্টাৰ দা টোটাল প্যাসেঞ্জাৰ নাম্বাৰ এটা আমি প্যাসেঞ্জাৰ নাম্বাৰ কিমানটা ইনপুট কৰিব এটো obviously তো 50 কে কমত থাকিব less than 50 তে আহিছো সো আমি দিলো জনিবা 25 passengers স্টেশনত আছে 25 passengers and all etia hi gol all passengers are transport in one bus or empty seats in the bus is 25 obvious kotha 50 pa 25 minus hole 25 thaibo so 25 to seats baki khali 25 ta seats au khali thaki jabo 25 ta seat to hoise to program to amar ekhini lage thik kaam kori ase etia ami itu ifot jam g2 ifot jodi total passenger greater than 50 hoy tetia ki print hobo so tar karone ako ami if logam সব সেম থাকিব as equal এটা নো আহিব সো যদি আমি নো লগত ইকুৱেল কৈ প্ৰিন্ট কৰো তেন্তে এতুলে যাব যদি আমি প্ৰেছ নো কৰিম যদি প্যাসেঞ্জাৰ নাম্বাৰটো 50 কে বেছি থাকে তো নো আহিব তো মই ডাবল ইকুৱেল দিব লাগে ট্ৰিপল ইকুৱেল দি দিছো তো ঠিক আছে এটো পিছত দেখা যাব এটো আমি কৰিব লাগিব তো এতিয়া আমি কি কৰিম obvious কথা ইউজাৰৰ পৰা প্যাসেঞ্জাৰ নাম্বাৰটো ইনপুট লম তো আমি প্ৰথমে এনেকৈ লিখিম see out enter the passenger number এখিনি মই ইয়া পা কপি কৰি দিও সো একে বস্তু থাকিব ইমান লিখি থাকিলে
enter the passengers number তাৰ পিছতে c in আমি passenger number input লম তো passenger PASSG যেটা আমি ডেটা টাইপ দিয়ে থৈছো আগতো ইউজ কৰি আহিছো এটো এতিয়া আমি কি কৰিব লাগিব passenger number to input লৈ পেলাই এতিয়া নাম্বাৰ অফ বাস কেখন আহি লাগিব সেই জিমানটা প্যাসেঞ্জাৰ থাকিব সেই প্যাসেঞ্জাৰটো নিবলে নাম্বাৰ অফ বাস কেখন লাগিব হেতু দেখাম তো সি আউট কিলিম the number of bus কিমানখন লাগিব number of bus next line ত যাম ইমানখন লাগিব সো next line ত দুসি যাই পেলাই দিম দেখিবলৈ আৰু অলপ মেসি নহব প্ৰগ্ৰামটো এটা নাম্বাৰ অফ বাস কেনেকৈ উলিয়াম নাম্বাৰ অফ বাস উলিওৱা একদম ইজি মেথডটো হৈছে যিমানটা প্যাসেঞ্জাৰ থাকিব সেই প্যাসেঞ্জাৰ নাম্বাৰটোক যদি মই 50 এখন বাসে ক্যাপাসিটি যিমান কৰিব পাৰে 50 প্যাসেঞ্জাৰ্স এখন বাসে নিব পাৰে সো যিমান আমাৰ প্যাসেঞ্জাৰ্স থাকিব হিমানক 50 এ ডিভাইড কৰি দিম যেটো উলাব ডেসিমেল নুলাউতে ডেসিমেলত নাযাওতে যেটো নাম্বাৰ উলাব হিমান কিখন বাস লাগিব আৰু ৰিমাইন্ডাৰ যিমান থাকি যাব তাৰ কাৰণে আমি এটা এক্সট্ৰা প্ৰগ্ৰাম বনাম ৰিমাইন্ডাৰ উলোৱা ক্ষেত্ৰত আমি এটা এক্সট্ৰা তাক আৰু এটা কন্ডিশন দিম হেতু আমি বনাই আছো প্ৰথম এখিনি কৰি লম সো অবিয়াসলি কথা এটা আমাৰ ডেসিমেলৰ আগৰ নাম্বাৰটোক লম সো আমি ৰিমাইন্ডাৰ নলুৱাটো লব লাগিব সো আমি আৰু এনেও আমি ফ্লোটিং ভেৰিয়েবল ইয়াত দিয়াই নাই আমি ইন্টিজাৰে দিছো সো ৰিমাইন্ডাৰলে গলেও কি ৰিমাইন্ডাৰত নাযায় কি সদায় ইন্টিজাৰ ইনপুট ভ্যালুটোৱেই দিব তো ৰিমাইন্ডাৰ passengers divide spelling কিবা ভুল passengers divide 50 প্যাসেঞ্জাৰ নাম্বাৰটোক 50 এ ডিভাইড কৰিলে যেটো উলাব কিমান কিখনে বাস লাগিব এবাৰত নিবলে সো ৰিমাইন্ডাৰটো মই এতিয়া কৈছো ৰিমাইন্ডাৰত যোৱা নাই আমি এন্ডেল ওকে এতিয়া এই ইফ টু ভিতৰতে আমাৰ কাম থাকিব আৰু কিছুমান আমি ইফ লগাম এতিয়া এই ইফ টু ভিতৰত আৰু এটা ইফ লগাম সেই ইফ টু লগাম হেৰি কাৰণে যেতিয়া ৰিমাইন্ডাৰ উলাব যদি ৰিমাইন্ডাৰ উলাই সেই ৰিমাইন্ডাৰ অফ দা মানুহ সদায় 50 কে লেস উলাব যদি ৰিমাইন্ডাৰটো যদি 50 কে বেছি আছে অবিয়াসলি ডিভাইড গৈ থাকিব তো আমি ৰিমাইন্ডাৰটো সদায় 50 কে লেস উলাব ডেসিমেল না যাওতে তো এতিয়া সেই কাৰণে আমি এটা কন্ডিশন দিম যে এই আমি যে এটা ডেটা টাইপ ইয়াত ডিক্লেয়াৰ কৰিছো ফাৰ্ষ্টত যে মই কৈছিলো div ডিভিজন বুলি এটো বস্তু মই পিছতকে কৈ আছো বুলি এই ডিভিজন ডেটা টাইপটোক আমি এটা তাৰ ভ্যালু দিম সো ডিভিজন আমি তাক ডেটা টাইপ দিয়ে থৈছো ডিভিজন ইকুৱেল টু কি কইম প্যাসেঞ্জাৰ্স মডুলাস মানে এতিয়া এটো বস্তুটো কন্ডিশন বনোৱাৰ আগতে আমি এটো বস্তুটো বুজিব লাগিব যদি প্যাসেঞ্জাৰৰ লগত প্ৰথম যে ডিভাইডটো কৰিম এই ডিভাইডটো যদি এটা ৰিমাইন্ডাৰ উলাব ৰিমাইন্ডাৰটো যদি উলাই তো কি 0 নহয় অবিয়াসলি 0 তকে ডাঙৰ উলাব কাৰণ ৰিমাইন্ডাৰ উলাইছে তো তাৰ কাৰণে এটা এক্সট্ৰা প্ৰগ্ৰাম বনাম আৰু যদি ৰিমাইন্ডাৰ নুলাই তো 0 যদি এটা 50 এ 100 টা প্যাসেঞ্জাৰ্স আছে এখন বাসৰ 50 ক্যাপাসিটি তাক ডিভাইড কৰিলে ৰিমাইন্ডাৰ 0 উলাব মানে কি সেই গুটে প্যাসেঞ্জাৰখন দুখন বাসত গুছি যাব মানে যেটো ডিভিজিবল নাম্বাৰ উলাব হেতু কিমান কিখন বাসতে গুছি যাব আৰু এক্সট্ৰা বাস নালাগে মানে লাস্ট বাসখনো ফুল প্যাসেঞ্জাৰ হৈ পেলাই যাব কাৰণ 50-50 ভাগ হৈ যাব তো লাস্টৰ বাসখনটো ফুল থাকিব তো ৰিমাইন্ডাৰ যদি আমাৰ 0 উলাই তো কমপ্লিট জিমানটা ডিভিজিবল নাম্বাৰ জিমানটা থাকিব হিমান কিখনে বাস লাগিব আৰু কোনো এক্সট্ৰা বাস না থাকে আৰু কোনো এম্পটি সিটসও না থাকে কাৰণ এতিয়া যদি আমি 200 এ থাকে 200 ত 50 এ 4 বাৰ যাব সো 4 বাৰ গলে 4খন বাস লাগিব আৰু 4খনতে 50-50 কে সোমাই যাব তো এটাও সিট খালি না থাকিব তো আমি তাত ৰিমাইন্ডাৰ অফ দা সিটস সদায় 0 উলাব তো এটা সেই বস্তুটো আমি ইয়াত কৰিম তো ৰিমাইন্ডাৰ আমি প্ৰগ্ৰামিঙত কৰিলে মডুলাস দি প্লাই কৰো যদি এটা ডিভিজিবল মডুলাস 50 হলে তাৰ ডিভিজিবল নাম্বাৰটো প্যাসেঞ্জাৰ্স মডুলাস 50 হলে তাৰ ডিভিজিবল নলে তাৰ ৰিমাইন্ডাৰ কিমান থাকে হেতু উলাই প্ৰগ্ৰামটোত এটো এটা এৰিথমেটিক অপাৰেটৰ হয় সো প্ৰগ্ৰামিঙৰ এখিনি বেসিক বস্তু বা হেবিলাক মই এতিয়া নাযাও এতিয়া আমি কন্ডিশন কেটামান ইফ লগাই দিম যদি ৰিমাইন্ডাৰ 0 হয় কি হ'ব আৰু যদি 0 নহয় কি হ'ব তো প্ৰথম 0 হলে কি দিব হেতু দিম ইফ ডিভিজিবল আমি এটো ডেটা টাইপৰ এতিয়া আমি ইয়াত যি কাম কৰিম মডুলাস জিয়ে নুলাক এইটো বস্তু ওলাব তো এতিয়া ইয়াৰ যদি মডুলাস 0 হলেও এই ডিভিজিবলৰ ভ্যালু 0 হ'ব আৰু যদি মডুলাস 0 তকে ডাঙৰ হয় মানে যেটো ডিভিজিবলৰ ভ্যালু হ'ব তো 0 তকে ডাঙৰ আহিব সো এটা ডিভিজিবল ইকুৱেল টু যদি 0 হয় দেন হি কি প্ৰিন্ট কৰিব দেন তাৰ কাৰণে এটা এক্সট্ৰা কন্ডিশন থাকিব সি আউট অল প্যাসেঞ্জাৰ্স not any empty seats তো যদি ডিভিজিবল যদি 0 হয় তেতে গুটে কিখন বাসতে ফুল প্যাসেঞ্জাৰ্স হৈ যাব তো কোনো এম্পটি সিটস না থাকিব সো আমি এটা জাস্ট লিখি দিম not any empty seats মানে ডিভিজিবল কোনে প্ৰথম জিমানটা নাম্বাৰ উলাব হিমানে বাস লাগিব আৰু কোনো এম্পটি সিট খালি না থাকিব not any empty seats empty
SCA any empty seat in the bus তাৰ পিছতে আমি নেক্সট টু প্ৰিন্ট হ'বলে আকৌ অবিয়াসলি কথা এন্ডেল দিম নেক্সট লাইনত যাব এন্ডেল এতিয়া এই ইফ টু কাম হল এলস এতিয়া আমি এলসত কাম যদি ইফ এই প্ৰগ্ৰামটো ইফ এলস টু এনেকুৱা ধৰণৰ হ'ব যদি ডিভিজিবল টু 0 হয় তেন্তে এটো প্ৰিন্ট হ'ব আৰু এলস যদি নহয় কি প্ৰিন্ট হ'ব যদি ডিভিজিবল টু 0 নহয় 0 তকে ডাঙৰ হয় তেতিয়া হি কি প্ৰিন্ট কৰিব if তেতিয়া হে কাৰণে আমি দিম else দিম আমি if দি নকও এটো else দি কম নহবা আকো এটা কন্ডিশন দিব লাগিব else ইউজ কৰিলে obviously কোনো কন্ডিশন না ডাইৰেক্ট লিখি দিলে হ'ল else দি তো প্ৰগ্ৰামটো ইজি হ'ব আকৌ if দি কৰি থাকিলে বহুত টান হৈ আহিব প্ৰগ্ৰামটো else কি আহিব else কি আহিব যিমানটা আমাৰ প্যাসেঞ্জাৰ নাম্বাৰ আহিব হিমান কিখন বাস লাগিব হয়নে আমি যিমানটা নম্বৰ আহিব মডুলাস নাম্বাৰ যিমানটা আহিব সেই মডুলাস নাম্বাৰটোৰ পৰা যদি আমি 50 ৰ পৰা সেই মডুলাস নাম্বাৰটো যেটো ৰিমাইন্ডাৰ আহিব হেতু যদি মাইনাস কৰি দিও কিমানটা এমটি সিট লাষ্ট বাসখনত খালি থাকিব হেতু উলাই আহিব মানে এতিয়া যদিবা আমি ইয়াত প্ৰগ্ৰামটো এনেকুৱা হ'ব যদি এতিয়া যদি আমি 104টা প্যাসেঞ্জাৰ হলে দুখন বাস কমপ্লিট লাগিব লাষ্ট আৰু এখন এক্সট্ৰা বাস লাগিব যত 46টা সিটস খালি থাকি যাব তো হেতু বনাবলে কি হ'ব ৰিমাইন্ডাৰটোৰ পৰা 50 ৰ পৰা ৰিমাইন্ডাৰটো মাইনাস কৰি দিলে হ'ল তো হেতু কাৰণে এতিয়া আমি লিখিম তাৰ কাৰণে আমি এটা এক্সট্ৰা লাইন আৰু লিখিব লাগিব কাৰণ এতিয়া লাষ্টত যিখন বাসৰ ৰিমাইন্ডাৰ থাকিব তো ৰিমাইন্ডাৰ কিনি লাষ্টৰ প্যাসেঞ্জাৰ কিনি নিবলে আৰু এখন এক্সট্ৰা বাস লাগিব তাত সিট obviously খালি থাকি যাব সিট খালি থাকি যাব কিন্তু এখন বাস লাগিব obviously মানে এতিয়া 104টা প্যাসেঞ্জাৰ নিবলে হলে দুখন কমপ্লিট থাকিব আৰু এখন এক্সট্ৰা থাকিব তো টোটাল বাস 3খন আহিব কিন্তু এই প্ৰগ্ৰামটো যদি আমি ৰান কৰো ডাইৰেক্ট দুখন আহি থাকিব এই ৰিমাইন্ডাৰটোত একো নাহিব সো তাৰ কাৰণে আমি এটা কি কৰিব লাগিব আমি এটা আৰু এটা লাইন লিখিম one of a extra bus required নিলিখো one of a extra bus where the number of empty seats iman thakibo number of SCTS empty seats in the bus is next line of jam এতিয়া আমি কি কইম হে ৰিমাইন্ডাৰটো যিমান ওলাইছে ডিভিজিবলৰ যেটো ভ্যালু দিছিলো সেই ৰিমাইন্ডাৰটোৰ পৰা 50 মাইনাস কৰি দিম কি 50 ৰ পৰা সেই ৰিমাইন্ডাৰ মাইনাস কৰিম obviously ৰিমাইন্ডাৰটো obviously 50 তকে সৰু হ'ব তো ৰিমাইন্ডাৰৰ পৰা যদি 50 মাইনাস কৰোঁ তো obviously নেগেটিভত গুছি যাব সো ম্যাথমেটিক্স হয় তো obvious সো 50 মাইনাস সেই প্যাসেঞ্জাৰ নাম্বাৰটো যেটো ৰিমাইন্ডাৰ ওলাইছে সো আমি তাৰ কাৰণে একদম ডাইৰেক্ট লিখিম সো কোন ধৰণৰ খেলিমেলি নাই প্যাসেঞ্জাৰ্স মডুলাস 50 তো ৰিমাইন্ডাৰ ওলাব 50 পৰা হে ৰিমাইন্ডাৰটো মাইনাস কৰি দিম যিমানটা বাকি থাকিব কিমানটা এমটি সিটস থাকি যাব নেক্সট লাইন এন্ডেল দিও এন্ডেলটো দৰকাৰ নাই তথাপিও দি দিছো বাৰু সো প্ৰগ্ৰাম ৰেডি এতিয়া আমি এটা কাম কৰিম আমি এটা ফৰ লুপ লগাম যাতে ফৰ লুপটো কিয় লগাম প্ৰগ্ৰামটো যাতে বাৰেপতি ৰান হৈ থাকে obviously কথা এই প্ৰগ্ৰামটো যদি মই এতিয়া এবাৰ ৰান কৰো কি এবাৰ কামটো কৰাৰ পিছতে প্ৰগ্ৰামটো শেষ হৈ যাব কিন্তু যদি এটা কাম হৈছে এটা ষ্টেচনত 150 লাগে পুতুককে আৰু এটা ষ্টেচনৰ আৰু প্যাসেঞ্জাৰ্স আহিছে তো প্ৰতিটোৰে ক্যালকুলেশন লাবলে প্ৰগ্ৰামটো বাৰেপতি ৰান হৈ থাকিব লাগিব এবাৰ ৰান কৰাৰ পিছত আমি বাৰে বাৰে বেলেগ বেলেগ অপাৰেশন কৰিব পাৰো যাতে তো তাৰ কাৰণে এটা লুপ লগাম ফৰ লুপ এটা লগাম তাক আমি এটা কন্ডিশন দি দিম কি কিমান বাৰ হে প্ৰগ্ৰামটো ৰান কৰিব int I এটা আমি ভ্যালু লৈছো I = 0 পৰা ষ্টাৰ্ট কৰিম এটা এটা ফৰ লুপৰ জাস্ট সৰু কন্ডিশন এটা দি দিম I <= কোনো এটো নম্বৰটো ইমান হেই নাই খালি চাব লাগিব যে নম্বৰটো অলপ ডাঙৰ হওক যাতে বহুত টাইম লাগি কৈ দিয়ক ডাঙৰ নম্বৰ এটা দি দিছো কোনো ইয়াত কথা নাই কি দিও সো I++ অপাৰেটৰটো বাই প্ৰতি প্লাস হৈ থাকিব যাতে obviously হেৰি ভিতৰত ব্ৰেকেটছৰ ভিতৰত দিব লাগিব তো এটো ব্ৰেকেট ইয়াত ষ্টাৰ্ট হলে এটো ইয়াত এন্ড ব্ৰেকেট ইয়াত আহিব তো আমাৰ প্ৰগ্ৰামটো ৰেডি হৈ গল তো এবাৰ এতিয়া প্ৰগ্ৰামটো ৰান কৰি চাও আৰু এই প্ৰগ্ৰামটোৰ মই গুটে সোৰ্স কোড খিনি মই মোৰ ব্লগত আপলোড কৰি দিম blogger.com ত মই লিংক তাৰ ডেসক্ৰিপচনত দি দিম তাৰ পৰা যদি বুজি নাপায় চাই ললেই হ'ল তাত মই প্ৰগ্ৰামটো ভালদৰে লিখি থোৱা আছে অলপ কমেন্ট দি ভালকে বুজাই পেলাই তো ইমানো টান নাই বস্তুটো বুজি পাই যাব তো এতিয়া প্ৰগ্ৰামটো ৰান কৰিছো কিবা এটা এৰৰ আহিছে এৰৰটো চাই লওঁ less than equal হ'ব লাগিছিল less than equal
greater than okay মই ডাবল দি দিছিলো okay output আহিছে প্ৰথম starting আহিছে total passengers are less than 50 হলে press y or not passenger are greater than 50 হলে press n আমি অথনি y কাৰণে প্ৰগ্ৰামটো ৰান কৰি এবাৰ টেষ্ট কৰিছিলো এটা ডাইৰেক্ট n ৰ কাৰণে কৰো কি হয় আৰু এনো ৰান হৈ থাকিব বাৰেপতি আমি বাৰেপতি বেলেগ বেলেগ তো n দিও সো আমি এটা অলপ ডাঙৰ সংখ্যা এটা দিম 50 কে ডাঙৰ সো n দিছো n enter the total passengers number আমি অথনি যিমান বাৰ কৈছে 104 104 টা দিওঁতে কি হ'ব লাগে দুখন বাস লাগিব লাগে আৰু এখন এক্সট্ৰা বাস লাগিব যত 46 টা সিটস খালি থাকে তো উলাই নেনে আমি চাই যাও 104 টা passengers সো এটো দেখা গৈছে নাম্বাৰ অফ বাস দুখন লাগিব আৰু এটা লাইন লিখা আছে যে কিমানটা সিট খালি ওয়ান অফ এ এক্সট্ৰা বাস মানে নাম্বাৰ অফ বাস দুখনটো লাগিব লগতে ওয়ান অফ এ এক্সট্ৰা বাস where the number of empty seats in the bus is 46 এই এটো আহিছে সো নাম্বাৰ অফ মানে এটা টোটাল বাস তিনিখন লাগিব আৰু লাষ্টৰ 3 নম্বৰ বাসখন 46 টা সিটস খালি থাকি যাব আকৌ মই ফৰ লুপটো কাৰণে প্ৰগ্ৰাম আকৌ ৰান হৈছে এবাৰ y দি চাও yes এবাৰ less than 50 আছে প্যাসেঞ্জাৰ তো আমি যেনিবা দিও 17 passengers আছে কি আহে তো all passengers are transported in one bus empty seats in the bus 33 মানে সেই বাসখনত 33 টা সিট খালি এতিয়া আমি কাৰাকাৰি নম্বৰ কিছুমান দি চাম সো আমি সেই মডুলাছৰ কাৰণে আমি এটা লাষ্টত এটা ইফ লগাইছিলো যে ৰিমাইন্ডাৰ 0 আহিলে কি হয় সো নো এতিয়া আমি 100 passengers দিও তো 100 passengers যদি মই ইনপুট কৰো obviously দুখন বাস লাগিব কোনো সিট খালি না থাকে দুখন বাসত all passenger transport হৈ যাব তো ৰিমাইন্ডাৰ আহিব না লাগে সো আৰু empty seats আহিব না লাগে তো কি আহে চাও তো enter the total passenger number 100 enter সো আহিছে নাম্বাৰ অফ বাস 2 দুখন বাস লাগিব 50 50 কে দুখন বাস লাগিব আৰু not any empty seat ওটো সিট অৰ্থাৎ কিবা হৈ গল তো স্পেলিং ঠিক কৰিব লাগিব not any empty seat in the bus সো প্ৰগ্ৰামটো ঠিক আছে কোনো empty seat খালি না থাকিব তো স্পেলিং এটা কত ভুল হৈ আছে এইটো not any empty seats আকৌ এবাৰ ৰান কৰো সো এবাৰ y দিও কি দিও 27 দি দিও all passengers are transported in one bus empty seat 23 এবাৰ ডাঙৰ সংখ্যা দিম no এবাৰ বহুত ডাঙৰ সংখ্যা দিম 507 দিও কিমানটা কেখন বাস লাগে সো নাম্বাৰ অফ বাস 10 খন লাগিব মানে 11 খন বাস লাগিব কাৰণ 10 খন বাস কমপ্লিট ফুল থাকিব তাৰে ওয়ান অফ এ এক্সট্ৰা বাস where the number of empty seats in the bus is 43 মানে 11 খন বাস থাকি লাগিব 11 নম্বৰ কিন্তু 11 নম্বৰ যিখন লাষ্ট বাস থাকিব হেখন 43 টা সিট খালি থাকি যাব সো আকৌ এবাৰ ৰান কৰো নো আকৌ এটা ডাঙৰ সংখ্যা দিও এবাৰ 1000 দিও কি হয় আহে না নাই সো আহিছে নাম্বাৰ অফ বাস 20 খন লাগিব আৰু এটো জুৰিয়া নাম্বাৰ হয় কাৰণ 50 এ ডিভিজিবল নাম্বাৰ হয় তো not any empty seats in the bus তো একদম গুটে কিখন বাস ফুল প্যাসেঞ্জাৰ হৈ যাব কোনো এখন বাসতো কোনো empty seats খালি না থাকিব তো এটো আছিল প্ৰগ্ৰামটো